হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এইচ ভ্লগছ এণ্ড ট্ৰেভেলছ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সোনকালে সকলোৰে ভাল হওক। তো গাইজ পোনপ্ৰথমে সকলোলৈ মোৰ ফালৰ পৰা নতুন বছৰৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ যাতে নতুন বছৰটো সকলোৰে ভালে হওক। মানে অৰ্থাৎ মানে 2024 চনটো যাৰ যাৰ ভাল হৈছে তেওঁলোকৰো ভাল হওক আৰু যিসকলৰ বেয়া হৈছে তেওঁলোকৰতো আৰু ভাল হওক আৰু নতুন বছৰটো যে সকলোৰে ভাল হওক সেইটোৱে কামনা কৰিছোঁ মই নেদেখাজনৰ ওচৰত। যাতে নতুন বছৰটো আমাৰ সকলোৰে জীৱনটো যাতে ৰঙীন হওক, সুন্দৰ সুঠাম ৰূপে পৰিচালিত হওক তাৰে কামনা কৰিছোঁ। যিসকলে মানে প্ৰত্যেকজন ব্যক্তি কিবা নহয় কিবা এটা কাম কৰি আছে, যিসকলে যিটো কাম কৰি আছে সেই কামটো যাতে ছাকচেছ হওক তাৰে কামনা কৰিছোঁ। যিসকল ল'ৰা ছোৱালীয়ে পঢ়ি আছে পঢ়া শুনাটো তেওঁলোকৰ খুব এটা সুন্দৰ ৰূপে পঢ়া শুনাবোৰ পৰিচালিত হওক, পঢ়ি শুনি তেওঁলোক ডাঙৰ মানুহ হওক। যিসকলে বিজনেছ কৰি আছে যে বিজনেছত আগবঢ়ক, যিসকলে চাকৰি কৰিছে যে ভালকৈ তেওঁলোকৰ জীৱনটো পৰিচালিত হওক। যিসকল মানে তেনেকৈ চবৰে জীৱনটো যাতে সুন্দৰ হওক তাৰে কামনা কৰিছোঁ নেদেখাজনৰ ওচৰত, সেইটোৱেই। আৰু আপোনালোকে নিশ্চয় থাম্বনেইলখন চাই গম পাইছে যে মই আজি ভিডিঅ'টো কিহৰ ওপৰত বনাম। তো ভিডিঅ'টো হ'ব আজি পুষ্পা মুভিখনৰ ওপৰত। পুষ্পা মুভিখন চাই মই কি শিকিলোঁ থাম্বনেইলখন নিশ্চয় আপোনালোকে দেখা পাইছে। এতিয়া মেইন কথাটো হ'ল যে এই ভিডিঅ'টো মই বহুত দিন আগতেই বনাব লাগিছিল। কিন্তু একচুৱেলি ভুলটো মোৰেই, কিয়নো মুভিখন চোৱাৰ যিহেতু বহুত দিন হৈ গ'ল মই কথাবিলাক মই কাহিনীবিলাক পাহৰি গ'লোঁ যে কি ক'ম কি নক'ম বা কি দেখিছিলোঁ কি নাই দেখা গোটেইখিনি পাহৰা নাই, মনত আছে যিখিনি মনত আছে সেইখিনিয়ে ক'ম বাৰু, আপোনালোকক চিন্তা কৰিব নালাগে। তো আৰু আপোনালোকেও মোৰ ভিডিঅ'টো চাই মানে মোৰ যদি ভুল ভ্ৰান্তি কিবা হয় সেইখিনি শুধৰাই দিব, কিয়নো মই যোনখিনি কথা ক'ম সেইখিনি গোটেইখিনি শুদ্ধ নহ'বও পাৰে, কিয়নো মানুহৰ জীৱনটো ভুলৰ মাজেৰেই যায় ন। তো আৰ ইজ হিউমেন, মানুহ মাত্ৰই ভুল নহ'লে মানুহৰ শুধৰণি কেনেকৈ হ'ব? আমি পৃথিৱীত প্ৰত্যেকজন মানুহ কিয় আছোঁ? ইজনে সিজনৰ ভুলবিলাক শুধৰাবলৈতো জীয়াই আছোঁ, হয় নহয়? যাতে ইজনে আমি সিজনৰ পৰিপূৰক হিচাপে জীয়াই থাকিব পাৰোঁ, সেইটোৱে হৈছে মেইন। আৰু এতিয়া ব'লক বেছি কথা নাপাতো, ভিডিঅ'টোলৈ আগবাঢ়ো। তো ব'লক, এতিয়া মেইন কথাটো হ'ল যে পুষ্পা 2 মুভিখন চাই মই কি শিকিলোঁ। তো পুষ্পা 2 মুভিখন চাই মই কি শিকিলোঁ মই নিজে পাহৰি থাকিলোঁ। কাৰণ মুভিখন বহুদিন আগত চালোঁ ন, গতিকে এতিয়া নিজে পাহৰি থাকিলোঁ যে মই কি চালোঁ বা মই নিজে পাহৰি থাকিলোঁ যে মই কি শিকিলোঁ। তো এতিয়া মেইন কথাটো হ'ল মনত পেলাই ক'ব লাগিব যে নাই কেইটামান বস্তু মনত আছে এতিয়ালৈকে মই পাহৰা নাই। তো সেইখিনিয়ে যিখিনি মনত আছে আপোনালোকক সেইখিনিয়ে ক'ম। তো আৰু আপোনালোকে মানে যিখিনি মানুহে আপোনালোকে যিসকলে মানে মুভিখন চাইছে তে সেইসকলে মানে ৰিলেট কৰিব পাৰিব কথাখিনি, আৰু যিসকলে মানে মুভিখন চোৱা নাই তেওঁলোকে মানে ইমান ৰিলেট কৰিব নোৱাৰে, নোৱাৰে সেইটো পিছৰ কথা। প্ৰথম ভিডিঅ'টো চাওক তেতিয়া গম পাব। এতিয়া প্ৰথম কথাটো হ'ল যে পুষ্পা 2 মুভিখন যেতিয়া চাইছিলোঁ, মুভিখন চাই মই এটা কথা মেইনলি শিকিছোঁ। 1 নম্বৰ কথাটো হ'ল যে মানুহে ভগৱানক পূৰা বিশ্বাস কৰিব লাগে, মানে খুব ভগৱান বিশ্বাসী হ'ব লাগে, ঈশ্বৰ বিশ্বাসী হ'ব লাগে। মানে যোন যি ধৰ্মৰ ব্যক্তি, যিয়ে যাক উপাসনা কৰে, কোনোবাই কাৰোবাক মানে চবেই বেলেগক উপাসনা কৰে ন, যোনে যাক পূজা কৰে বা যিয়ে যিসকলক উপাসনা কৰে, যিসকলে মানে যিজন ভগৱানক উপাসনা কৰে সেই ধৰ্মটোৰ প্ৰতি আপুনি সন্মান জনাব লাগে বা মানে খুব ঈশ্বৰৰ প্ৰতি মানে আসক্তি থকা হ'ব লাগে। মানে কিয়নো মই মুভিখন চাই এটা কথা গম পাইছোঁ যে আপুনি মানে তাৰ প্ৰতিদানটো আপুনি ভাল কাম কৰিলে সেই প্ৰতিদানটো আপোনাক মানুহে দিয়ক নিদিয়ক ভগৱানে এদিন নহয় এদিন আপোনাক দিবই। মুভিখনৰ পৰা মই এটা কথা একদম গম পাইছোঁ, একদম 100% যে মানুহ সদায় ঈশ্বৰ বিশ্বাসী হ'ব লাগে। 2 নম্বৰ কথাটো হ'ল যে ধৰি লওক আপুনি কিবা এটা কাম কৰিব, সেই কামটো যে মানুহে ভাবিব যে কামটো আপুনি এনেকৈ কৰিব, কিন্তু আপুনি এনেকৈ নহয়, আপুনি মানুহে গম নোপোৱাকৈ মানে অলপ বেলেগ ধৰণে কৰক, যাতে মানুহে শেষত মানে 10 বাৰ যাতে চিন্তা কৰিবলৈ বাধ্য হয় যে আপুনি কামটো কেনেকৈ কৰিলে। ধৰি লওক এটা মই এক্সাম্পল দিছোঁ, এক্সাম্পলটো নিমিলিব পাৰে। ধৰি লওক মই যে কোনোবাই ধৰি লওক ভাবিছে যে আপুনি ধৰি লওক বহুত দামী গাড়ী এখন লৈ এইফালেদি আহিব, মানে আপুনি চবেই জানে যে আপুনি এইফালেদি আহিব, এইটো টাইমত আহিব, আপুনি বহুত দামী গাড়ী এখন লৈ আহিব, কিন্তু আপুনি সেইটো সময়ত চাইকেল লৈ গুচি আহিলে, তো মানুহে কিন্তু টলকিবই নোৱাৰিলে। মানে তেনেকুৱা মানে এক্সাম্পলটো মোৰ ইমান নিমিলিব পাৰে। মানে যিসকলে মুভিখন চাইছে তেওঁলোকে একদম ৰিলেট কৰিব পাৰিব যে মই কথাটো কেনেকুৱা ধৰণে কৈছোঁ, মানে কোনটো ক্ষেত্ৰত কৈছোঁ। যে আপুনি যিটো কাম কৰিব বুলি ভাবিছে সেই কামটোৱে কৰক, মানে মানুহে ভবাতকৈ অলপ বেলেগ। মানুহে ভাবিব এটা, আপুনি কৰিব এটা। মানে আপুনি যদি ভাবিব ন সেইটো তেওঁলোকে মানে ভাবিবই নোৱাৰে কেতিয়াও, মানে তেনেকুৱা ধৰণৰ। মানে 2 নম্বৰ কথাটো হৈছে এইটো, আপুনি কামটো অলপ বেলেগকৈ কৰিবলৈ চেষ্টা কৰক, সেইটো হৈছে 2 নম্বৰ পইণ্ট। 3 নম্বৰ কথাটো হ'ল যে
এজন মানুহ যিমানেই সৰু নহওক যিমানেই যি নহওক সেই মানুহজনক মানে সৰু হওক বা ডাঙৰ হওক তেওঁ সদায় মানুহ হিচাপে জ্ঞান কৰিব লাগে, চাব লাগে। মানে সৰু হ'লে যে তেওঁ মানুহ নহয় বা ডাঙৰ হ'লে বহুত কিবা, মানে মানুহৰ আচল পৰিচয় তেতিয়াহে পোৱা যায় যেতিয়া মানে ধৰি লওক আপুনি আপোনাতকৈ মানে তলৰ মানুহজনক, আপোনাৰ লেভেলতকৈ ওপৰৰ মানুহজনক নহয়, আপোনাৰ লেভেলতকৈ তলৰ মানুহজনক যেতিয়া মানে ভাল ৰেচপন্স দিব, তেতিয়া ভালকৈ কথা পাতিব, তাৰ পৰাই গম পোৱা যে আপুনি এজন ভাল মানুহ নে বেয়া মানুহ। মানে ধৰি লওক আপুনি আপোনাৰ লেভেলতকৈ ওপৰৰ মানুহবিলাককতো ৰেচপেক্ট কৰিবই। তো যদি সৰু মানুহ আপোনাৰ তলৰ লেভেলৰ মানুহবিলাকক যদি সন্মান সহকাৰে কথা পাতে বা ভাল ৰেচপন্স দিয়ে, তাতেই গম পোৱা যে আচল মানুহৰ পৰিচয়, যিটো মানে আল্লু অৰ্জুনৰ গাত মানে আছিল। আপোনালোকে যিসকলে মুভিখন চাই তেওঁলোকে দেখিছে যে আল্লু অৰ্জুনে মানে যিমানখিনি মানে কৰ্মচাৰী আছিল, মানে একচুৱেলি তেওঁ কৰ্মচাৰীখিনিক মানে কাম কৰা মানুহ বুলি ভবা নাছিল, তেওঁ লগৰ পৰিয়ালৰ সদস্য বা লগৰ হিচাপে ভাবিছিলে। মানে একচুৱেলি আমিও তেনেকৈ সকলো মানুহকে মানে একেৰা চকুৰে চোৱাটো উচিত। কোনোবা ধনী বুলি তাক ভাল ৰেচপেক্ট কৰিম বা কোনোবা বহুত ডাঙৰ চাকৰি কৰিবলৈ তাক বহুত ভাল ৰেচপেক্ট দিম, তেনেকুৱা নহয়। সেই দিন হাজিৰা কৰা মানুহজনো সেই মানুহ, ভিক্ষা কৰাজনো সেই মানুহ, আৰু সেই চাকৰি ডক্টৰ ইঞ্জিনিয়াৰ সেই সকলো সেই মানুহেই। গতিকে মানুহক সদায় মানুহ হিচাপে চোৱাটো মানে আমাৰ মানুহৰ সেইটোৱে হৈছে মানৱ ধৰ্ম ন। মানুহক সদায় মানুহৰ চকুৰে চাব লাগে, সেইটোৱেই। 4 নম্বৰ পইণ্টটো হ'ল যে আপুনি বৰ্হি জগতখনক, বাহিৰৰ জগতখনত যিমানেই ডাঙৰ নহওক কিয়, যিমানেই আপুনি লাগিলে মানে যিমানেই নোযোজক, যিমানেই যি নকৰক, আপুনি কাৰো লগত হাৰ নামানে। আপোনাৰ লগৰ বন্ধুৰ লগতে হওক বা মানে গোটেই পৃথিৱীৰ লগত আপুনি হাৰ নামানে। গোটেই পৃথিৱীয়ে আপোনাক হৰুৱাব নোৱাৰে। ধৰি লওক আপুনি এনেকুৱা এজন মানুহ যে আপোনাক কোনেও হৰুৱাব নোৱাৰে। আপুনি ধৰি লওক চবৰে আইডল, বা ধৰি লওক চবেই আপোনাক সন্মান কৰে, আপোনাক চবেই চিনি পায়, বা আপুনি মানে কাৰো ওচৰত হাৰ নামানে। কিন্তু আপুনি আপোনাৰ পৰিয়ালৰ ওচৰত সৰু হ'বই লাগিব, আপুনি আপোনাৰ পৰিয়ালৰ ওচৰত হাৰ মানিবই লাগিব। আপুনি সদায় মানে আপুনি লাগিলে গোটেই পৃথিৱীৰ লগত যুঁজি আহক, কিন্তু আপোনাৰ পৰিয়ালৰ ওচৰত বা আপুনি আপোনাৰ পৰিয়ালৰ লগত সদায় সৰু হৈ যায়। যেতিয়া আপোনাৰ পৰিয়ালবৰ্গৰ ওচৰ পায়, তেতিয়া আপুনি এজন মানে সৰু হৈ যায়। ঠিক মানে মুভিখনৰ পৰা মই সেই কথাটো গম পালোঁ যে আপুনি গোটেই পৃথিৱীৰ সন্মুখত যিমান ডাঙৰ মানুহ নহওক কিয়, আপুনি আপোনাৰ পৰিয়ালৰ সন্মুখত এজন সাধাৰণ মানুহ বা এজন সৰু মানুহ। 4 নম্বৰ পইণ্টটো হ'ল যে মানে আপুনি মানে আমাৰ সমাজত আমাৰ ইয়াত এটা কথা আছে, চেলিব্ৰিটি বুলি ক'লে কি, তেওঁক মানে চবেই চিনি পায় বা চবেই মানে চেলিব্ৰিটি। মানুহে আপোনাৰ নামটো জনাতকৈ আপুনি সদায় মানুহৰ হৃদয়ত থাকক, সেইটোহে হৈছে মানে মানুহৰ আচল পৰিচয়। যেনে ধৰি লওক মানুহৰ হৃদয় জিনাটোহে আচল কথা, আচল মানে ডাঙৰ কথা। যেনে ধৰি লওক আপুনি ভাবিলে মানে মই এটা এক্সাম্পল দিওঁ যে ৰতন টাটা আৰু মুকেশ আম্বানী হৈছে ভাৰতৰ মানে চবতকৈ ধনী ব্যক্তি, আৰু ৰতন টাটাও চবতকৈ ধনী নহয়, ৰতন টাটাও ধনী ব্যক্তি। কিন্তু দুইজন চেলিব্ৰিটি হয়, দুইজন পপুলাৰ, দুইজনকে মানুহে চিনি পায়। সমস্ত ভাৰতবৰ্ষই বা বিশ্ববাসীয়ে মুকেশ আম্বানীকো চিনি পায় বা গোটেই বিশ্ববাসীয়ে ৰতন টাটাকো চিনি পায়। কিন্তু মানুহৰ হৃদয়ত কোন আছে? ৰতন টাটা। মুকেশ আম্বানীৰ নামটো চেলিব্ৰিটি হিচাপে আছে, কিন্তু ৰতন টাটা মানুহৰ হৃদয়ত আছে। ঠিক যেনেকৈ আমাৰ অসমত জুবিন গাৰ্গ, প্ৰত্যেকজন নৱপ্ৰজন্মৰ প্ৰত্যেকজনৰ হৃদয়ত জুবিন গাৰ্গৰ নামটো আছে। প্ৰত্যেকজন, অনলি 2% মানুহ হৈছে জুবিন গাৰ্গক বেয়া পোৱা মানুহ, জুবিন দাক, কিন্তু 98% মানুহে ভালেই পায়, হয় নহয়? কিন্তু 2 মান থাকিব ক'ৰবাত বেয়া পোৱা। মানে মানুহৰ হৃদয় জিনাটোৱে হৈছে আচল চেলিব্ৰিটিৰ মানে লক্ষণ বা মহানতা। সেইটোৱে হৈছে মানে মানুহৰ মহানতাৰ এটা পৰিচয়, মানুহৰ হৃদয় জিনাটো। আৰু শেষত এটা কথাই কওঁ যে শেষত মানে চিনেমাখন চাই এটা কথা গম পালোঁ যে পাৰ্ট 3খন আহিব চাগে, কিয়নো শেষত মানে ছাছপেন্স থকাকৈ মানে দি দিছে। মানে একেবাৰে আপুনি যিসকলে মানে মুভিখন চাইছে তেওঁলোকে গম পাব যে ছাছপেন্স থকাকৈ দিছে। মানে কিবা এটা হয়তো পাৰ্ট 3 আহিব পাৰে, মানে পাৰ্ট 3খন অহাৰ চান্স আছে, নেক্সট হয়তো কেতিয়াবা আহিব। আৰু এইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ'। আৰু যদি মানে মই মুভিখন চাই কি গম পালোঁ ন, সেই কথাখিনি কোৱা যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে অলপ ক্ষমা কৰি দিব, কিয়নো ভুলটো মানুহৰ হয়ে ন। আৰু শেষত এটা কথাই কওঁ, যদিহে ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছে, নতুন বছৰ বুলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ ছ' মাছ, লাভ ইউ অল। আৰু আপোনালোকৰ নতুন বছৰটো কেনেকৈ আৰম্ভ হ'ল, কাৰ কেনে গ'ল বা কেনেকৈ আপোনালোকক সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু মইতো আশা কৰোঁ মানে চবৰে দিনটো যাতে ভাল হওক, মানে নতুন বছৰ বুলি সকলোৰে জীৱনটো ৰঙীন হওক, সুঠাম হওক, ভাল হওক, সুন্দৰ হওক, মানে সেইটোৱেই নেদেখাজনৰ ওচৰত কামনা কৰিছোঁ। সেইটোৱে হৈছে মানে মেইন। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰি দিব। সেইটোৱে আছিলে আজিৰ এটা ভিডিঅ'। আৰু এইখন আছিলে আমাৰ পথাৰখন। মোৰ পিছফালে আপোনালোকে এটা পুখুৰী দেখা পাইছে, তো এইটো বহুত ধুনীয়া এটা ভিউ। এতিয়া আবেলি হৈছে, এইকণ সময়ত পথাৰলৈ ওলাই আহি বহুত বেছি ভাল লাগে। মানে
বহুত বেছি ভালো লাগে আৰু অলপ পিছত আৰু ভাল লাগিব। তো এইটোৱে আছিল মানে আমাৰ পথাৰখনৰ এটা সৰু সুৰা ভিউ।